যোৱাকালি আমাৰ বইনাৰ জন্মদিন আছিল। তাই 10 বছৰ পূৰ কৰি 11 বছৰ ভৰি দিলে। তাৰপিছতে তাইৰ কাৰণে গিফ্ট ল'বও আছে আৰু স্কুললৈ আহোঁতে তাইৰ কাৰণে গিফ্ট ল'বলৈ বুলি আহিলোঁ। আৰু গিফ্ট ল'বলৈ আপোনালোকৰ শিৱসাগৰ ৰেড ক্ৰছ ৰোডত আছে, এইখন ব্লুমছ এণ্ড বেলুনছ বুলি লিখা আছে, ওপৰত দেখিছে আপোনালোকে। আৰু দোকানখন ইমানেই ধুনীয়া, ভিডিঅ' এটা নকৰি নোৱাৰি। মই বাহিৰৰ পৰাই চালোঁ দোকানখন, তাৰপিছতে নহয় বোলো ভিডিঅ' এটা কৰি পিনে আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আপোনালোকৰো যদি সুবিধা হয় ইয়াতে ল'ব পাৰিব আৰু তেতিয়া। আৰু ইয়াতে মানে বিভিন্ন ভেৰাইটিৰ মানে বস্তু আছে জানেনে। আৰু ইয়াতে এইখন ফেন এখন লৈছোঁ, মানে মই বইনাৰ কাৰণে চাৰ্জিং ফেন এখন লৈছোঁ। তাই মানে মোক কৈছিলে আৰু ফেন এখন লৈ দিবা বুলি মাহী। তাৰপিছতে ইয়াতে আপোনালোকৰ যিকোনো ধৰণৰ মানে যেনেকুৱা ধৰণৰ মানে কি কয় এইটো ইনভাইটেশ্যন কাৰ্ড বনায়, তাৰপিছতে ইয়াতে ডেক'ৰেশ্যন ছাপ্লাই কৰে আৰু ধুনীয়া মানে দোকানখনৰ সাংঘাতিক ধুনীয়া। তাৰপিছতে তাইৰ কাৰণে আকৌ ফ্ৰক এটা ল'ব বুলি আহিলোঁ ষ্টাইল বজাৰত। আৰু যজ্ঞক স্কুলত থৈ বজাৰ কৰি আছোঁ দেখিছেনে। তাৰপিছতে ভিডিঅ'টো প্ৰথমৰ পৰা বনাই পিনে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বোলো বইনাৰ ভিডিঅ'টো কেনেকৈ স্পেচিয়েল কৰিলোঁ মই মাহী একজনী হৈ। তাৰপিছতে বইনাৰ কাৰণে এই ফ্ৰকটো ল'লোঁ। ফ্ৰকটো বহুত বেছি ধুনীয়া লাগিছে আৰু এইখিনি ফ্ৰকো ভাল লাগিছে বাৰু, তাইক দিব লাগিব পিছত, কিন্তু এতিয়া মোৰ অকণমান পইচাৰ প্ৰব্লেম এটা চলি আছে, বহুত কিবা কিবি খৰচ কৰি দিয়া হ'ল। আৰু এইগৰাকী দেখিছেনে, মানে মোৰ লগৰ কেইজনী পূৰা হাই ফাই আৰু জানিছেনে, বিৰাট জমনি মানে। তাৰপিছতে বজাৰ চজাৰ কৰা হ'ল, জগুৰ কাৰণে ফ্ৰক এটা লৈ ল'লোঁ, তাৰপিছতে বইনাৰ কাৰণে ফ্ৰক এটা লৈ ল'লোঁ। এতিয়া বজাৰ কৰি হৈ গ'ল। এতিয়া আকৌ চশমাখিনি ছানগ্লাছবিলাক লগাই থৈ দিছে, অলপ পিন্ধি পিনে ট্ৰাই কৰি চালোঁ কেনেকুৱা লাগিছে জনাব দেই। আৰু অকণমান মানে জমনি কৰিছোঁ আৰু ভিডিঅ'টোত বেয়া কমেণ্ট নিদিব। তাৰপিছত এতিয়া স্কুল ছুটি হ'ল, ঘৰলৈ আহিছোঁ। ঘৰ আহি পাই মানুহজনে এইফালে চৰবত বনাই আছে, এইফালে চিয়া চিড তিয়াই থৈছিলে। তাৰপিছতে টিঙত বনাইছে চৰবত, এক টিং বনাইছে ওপৰত আমাৰ মানে ঘৰৰ চাটখন ঢালিবৰ কাৰণে কাম লাগি আছে মিস্ত্ৰী। ইমান বেছি গৰম, আমিয়ে থাকিব পৰা নাই, তেওঁলোকে ৰ'দত কেনেকৈ কাম কৰি আছে বাৰু ভাবি চাওকচোন। আৰু মানুহজনে এনেকৈ টিঙত ধুনীয়াকৈ এক টিং চৰবত বনাই দি দিছে আৰু তেওঁলোকে ইচ্ছামতে খাই থাকিব। এতিয়া আৰু অলপ ফ্ৰেছ হৈ পেলাই এতিয়া বন্যাহঁতৰ ঘৰলৈ যাবলৈ ওলালোঁ। আৰু এতিয়া আহি পালোঁহি। বন্যাহঁতৰ ঘৰৰ ৰাস্তা চাওক, ৰাস্তাটোৰ অৱস্থা চাওক। হেপী বাৰ্থডে দেহা। আৰু এইফালে আহি পাই বইনাৰ পৰা গিফ্ট খোলা লাগি গ'ল। গিফ্ট দিয়া মানুহ অকল মইহে, ভাইটি আহিব, তাৰপিছতে আইতাহঁত আৰু ওচৰৰে আৰু কোনোবা এনেকৈ দি ঘৰতে মানে ভাত সাজ খোৱা হ'ব। আৰু বাৰ্থডে বৰ বেছিকৈ ডাঙৰকৈ পতা হোৱা নাই। আৰু দেখিছে আৰু ছোৱালীকেইজনী ডাঙৰ হ'ল, কিনো বাৰ্থডে পাতি থাকিব। আৰু বইনা বিৰাট খোজ জানেনে, তাই ফ্ৰকটো পাই নহয়, তাই মানে ফেনখন পায়। কি জমনি? Oh my god! Hah? Yo yo! Kali sekolah kan lah? Hah? Mahal ni se? Bodoh ni se tu hulu. এইফালে এতিয়া আকৌ ভাত বনাবলৈ যোজা কৰিছোঁ। বায়ে গোটেইখিনি কাম কৰিয়ে থৈছে বাৰু, মই জাষ্ট বনাবহে লাগে। আৰু এইফালে নতুন বোৱাৰীয়ে চব্জি তব্জি কাটি দিছে, তাৰ মাজতে অকণমান বইনাৰ লগত নাচি ল'লোঁ। এইফালে আকৌ ৰামধেনু ওলাইছে চাওক, বতৰটো কিমান ধুনীয়া কৰিছে। বইনাই কৈছে মই মাহী বিৰাট লাকি জানানে, মোৰ বাৰ্থডে দিনাখন বোলে ৰামধেনু ওলাইছে, পূৰা চিঞৰি আছে তাই। তাৰপিছতে অকণমান বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ। বতৰটো বহুত বেছি ভাল কৰিছে, গৰম আছিলে বহুত দিনত। তাৰপিছতে মাংস বনাবলৈ জুইত ল'লোঁ, মানে বাহিৰতে সিহঁতৰ জুই মানে লগাবলৈ জেগাত ঠেক আছে, সেইটো কাৰণে বাহিৰতে এনেকৈ জুই লগাই ল'লোঁ মাংস বনাবলৈ বুলি। আৰু গেছত মাংস বেছি যে, সেইটো কাৰণে জেগা কম হ'ব। আৰু এই ঢোলটো চাওকচোন, একেবাৰে গছতে লগাই লৈছে, একেবাৰে দুৱাৰ মুখতে ওলোৱা সোমোৱা কৰিছে সিহঁতি।
এইফালে খানা এতিয়া ৰেডি হৈ গ'ল এইফালে মাংস ৰঙালাও আলু দি পেলাই বনালোঁ এখন তৰকাৰী তাৰপিছতে মাছ জ্বলা দি কল পচলা দাইল আলু দি সেনেকৈ এখন বনালোঁ তাৰপিছতে কচু ঔটেঙা দালি এনেকৈ দি এখন বনালোঁ আৰু মানুহ বেছি নাই আমি ঘৰৰ কেইটাই তাৰপিছতে এনেকৈ বনালোঁ আৰু গৰম ইমান পাইছোঁ গৰমত বনাবলৈ অসুবিধা সেইকাৰণে এনেকৈয়ে ৰান্ধিলোঁ আৰু খাইছানে খাইছা কেনেকুৱা ভাল আছেনে ভাল আছে নহয় গুণগুণ কেনেকুৱা খাইছা খাবলৈ মুখত জুম কৰি কৰিছোঁ যে কেনেকুৱা ভাইটি খাইছে কেনেকুৱা ৰাম বুলি চোৱা দেই কৃষ্ণ আৰু এতিয়া আমি নিজে খাবৰ কাৰণে বহিছোঁ সকলোকে খুৱাই বাই আজৰি হৈ এইফালে নছোৱালী হয় বা ভতিজা বোৱাৰী বুলি ক'ব লাগিব পৰিয়ালৰে হয় আৰু জীয়েকৰ বাৰ্থডে মাকে পূৰা খাইছে এটা কাম কৰা নাই গোটেইখিনি মই অকলে অকলে ৰান্ধিলোঁ জানেনে ইমান গৰমত আৰু এতিয়া মোৰ নিজৰ থালিখন মই নেদেখুৱাওঁ কাৰণ মোৰ পৰিমাণটো মই বেছিকৈ লৈছোঁ কাৰণ মই নিজে ৰান্ধিছোঁ আৰু সেয়া আছিলে আজি বন্যাৰ বাৰ্থডে ভিডিঅ'টো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে এতিয়া আমি ঘৰমুৱা সকলো আৰু আপোনালোক সকলোৱে আমাৰ বন্যাক আশীৰ্বাদ কৰিব ভৱিষ্যতে যেন তাই মাক বাপেকৰ সুনাম কঢ়িয়াই আনিব পাৰে